বোৱাৰী আজি মাহীৰা আহিব নহয়, তুমি খবৰটো পালা নাই পিছে? মাহীদেউ আহিব নেকি? মই গম নাপাওঁ নহয় মা। তেওঁ ফোন কৰিলে নেকি? ফোন কৰিছিলে, আজি বোলে আমাৰ ঘৰলৈ আহিব। হেৰি দুপৰীয়া বোলে ভাতটো খোৱাকৈ আহিব তাই। এই বজাৰ পাতি আছে নাই বাৰু? শাক পাচলিবোৰ আছে বাৰু, খালি আকৌ মাহীদেউৰ শাক পাচলি আকৌ নাখাব নহয়। সেইজনী যিহে মাছ মাংস নহ'লে ভাতে নাখায়। এই কিবা এটা আনিব লাগিব আৰু তাইলৈ। মা নহ'লে সেই ঘৰৰে মুৰ্গীজনীকে মাৰোঁ নহ'লে, আৰুনো বেলেগকৈ কি আনিব? মুৰ্গীজনীকে মাৰিব লাগিব ৰ। আৰু ইও চাগে কামলৈ ওলাই গ'ল নহয়, এতিয়া মুৰ্গী মৰা মানুহে নাই দেখোন। হলকে মাতি আনিব লাগিব আৰু হলে মুৰ্গীটো কাটি বাচি দিয়ক আৰু নেকি? মা তেওঁকে মাতি দিব, নহ'লেনো আৰু কোনে মাৰি দিব মুৰ্গীটো? আৰু পিছে সেই ঘৰ চববোৰ ভালকৈ চফা চিকুণ কৰি থবি দে বোৱাৰী। আমাৰ এজনী যিহে আৰু বৰ খেচ খেচকৈ কথাবোৰ কৈ দিয়ে আকৌ, তই আকৌ ধৰি থাকিবি। নাই নধৰোঁ মই, মাহীদেউক মই আগতে পাইছোঁ নহয়, জানো আৰু মাহীদেউ কেনেকুৱা। মুখখন আকৌ বৰ চাই সেইজনী, মানুহক কথা ক'বলৈ চালে মুখলৈ নাচায় তাই ঘৰ বোৱাৰীয়ে গম পাই গৈছেগৈ আৰু এনেকুৱা বুলিব শাহু জীৱনত পোৱা নাই আৰু। সিহঁতৰ অলপ খণ্ড কাজিয়া বুলি ভাবিছে নি তাই? সেইবোৰতো তাই নাজানে বাৰু। মই ইমান বুজাওঁ তই বোলে এনেকুৱা নহ'বিচোন, অকণমান সলনি হ মানুহজনী। নাই তাই কেতিয়ানো সলনি হ'ব ভগৱানে জানে। আৰু এনেকুৱা মানুহৰ স্বভাৱ এই মৰিলেহে লগত যায়। নিজৰ ভনী হ'লেও মই সঁচা কথাবোৰ কমেই। হয় নি মা? মই গম পাওঁ বাৰু মাহীদেউৰ কথা। হ'ব আৰু দিয়ক, যোন যেনেকুৱা মানুহৰ তেনেকৈ থাকিব। তাকেহে পাই, এতিয়া আৰু আজিকালি এইটো যুগ নাই নহয়, চব সমান আৰু হয় নহয়? আৰু দুখীয়া ধনী খুব চাই তাই অকণমান ধনী হ'লে পৰিলে যে কি কবি আৰু। তই আহিলে গম পাবি নহয়। তই এতিয়া সেই পাকঘৰৰ কামত লাগে যা, আৰু ঘৰ দুৱাৰবোৰ চাফা কৰিবি। মই সেই হলক মাতি আনোগৈ মুৰ্গীটো কাটিবলৈ। ঠিক আছে মা, যাওক। মাহীদেউ আহিম বুলি ক'লে ভয়ে লাগে। যোৱাবাৰ আহিহে যিখন কণ্ডল লগাই থৈ গ'ল, এইবাৰ কি কৰিব ঠিকান নাই। যোৱাবাৰ আকৌ মই নতুন আছিলোঁ নহয়, ভালকৈ গমেই নাপালোঁ। যাওঁ পাকঘৰৰ কামকেইটা কৰি লওঁগৈ, আকৌ ঘৰ দুৱাৰ চাফা কৰিবলৈ আছে নহয়। বাইদেউ ঘৰখনত মানুহ এটা নাই নেকি? মই আহিম বুলি গম পাই চবখিনি ভিতৰত সোমাইছে যে। বোৱাৰী পালিহি তই? ঈশ্বৰ, কেতিয়াবাতে পালিহি নি আকৌ? অথনিৰ পৰা চিঞৰি ডিঙি একেবাৰে তেটো শুকাই গ'লগৈ দেই। তহঁতিনো কিনো কৈ থাক ভিতৰতে সোমাই? পাকঘৰত লাগি আছিলো আকৌ, তই ইমান সোনকালে পাবি বুলি গম নাপাওঁ নহয়। ভিতৰলৈকে আহ। পিছে বোৱাৰীজনী নাই নেকি? বোৱাৰীজনী ইমান চিঞৰিছে একেবাৰে ওলাই অহা নাই। আছে আমি দুইজনী সেই পাকঘৰতে লাগি আছিলো পাই। ভিতৰলৈকে আছো না। বৈ মাহীদেউ পালেহি? ভাল নহয় আপোনাৰ? মোৰ ভাল বোৱাৰী। পিছে তোৰ কেনেকুৱা, ভালনে? ভালেই আছোঁ আৰু। পিছে আপোনালোকৰ বোৱাৰী কি খবৰ? আমাৰ বোৱাৰী কি কবি আৰু, আছে আমাৰ বোৱাৰী আকৌ মোৰ লগত নাথাকে নহয়। আপোনাৰ লগত নাথাকে মানে ক'ত থাকে তেহেঁতি? সিহঁতি সেই ভাড়া ঘৰতে থাকে, মই ঘৰত অকলে থাকো। মোৰ লগত নাথাকে নহয় সিহঁতি। আপুনি বহক দেই মাহীদেউ, মই সেই ভাতৰ যোগাৰ কৰিমগৈ আপোনালৈ। ৰ বোৱাৰী, ময়ো যাওঁ তোৰ লগতে, তোক অকণমান সহায় কৰি দিমগৈ আকৌ। অকলেনো কিমান কৰিবি তাই? নালাগে মা, আপুনি সেই মাহীৰ লগত কথা পাতক আকৌ, মই অকলে কৰিব পাৰিম নহয়। আপোনালোকে কথা পাতক, মই ভাত বনাওঁগৈ। বাইদেউ তোক যিহে দেখিছো আৰু, তই চাগে বোৱাৰীক একেবাৰে পকাই লাগি থাক আৰু চব চাগে কামত সহায় কৰি দিয় চাগে ন? কৰি দিওঁ আকৌ। তাইনো সেই অকলে কিমান কৰিব বাৰু বেচেৰীজনী। তাইও সেই আমাৰ নিচিনা একেই নহয় জানো, মানুহে আৰু এই ভাগৰ লাগে নহয় তাইৰো, সেইকাৰণে অকণমান সহায় কৰি দিওঁ আৰু। আজিৰ যুগত আৰু এনেকুৱা শাহু নাই দেই। কিহৰ আকৌ সহায় কৰি দিব লাগে? কাম কৰিবলৈ আনিছো আকৌ তাইক, আৰু সেইবুলি কিটা পকা লাগি থাকিবি তাই? কামনো আছে কেইকেইটা, তাই সেইকেইটা অকলে কৰিব নোৱাৰে। তোক একেবাৰে আৰু মই গম পালোৱেই। তোক অকণমান অকামকা পালে যে তোক একেবাৰে লৈ পেলালে আৰু তাই, গম পাইছে নাই? তোক নকৰ বনাই ৰাখিছে তোক ইয়াত। তই ইমান চল নিদিবি বোৱাৰীক। সেই চল দিয়া নাই ভণ্টি, তই নাজানো নহয়। আৰু যিকেইটা কাম কৰিব লগা হয় সেইকেইটা কৰিব লাগিবই আৰু। তাত আকৌ কিহৰ নকৰ চাকৰৰ কথা নাই নহয়। তই বুৰ্বক যে, তই বুৰ্বকে হৈ থাকিবি সদায়। ইহঁতক এতিয়া পাই চল দিলে তোক মূৰত উঠি তোক নাচিব, গম পাইছ নাই? তই তোক শাহুৱে বুলি তোক নুপুচিবই। তই ইমান চল নিদিবি, অকণমান তই টাইট হৈ থাকিবি আকৌ। তই মোৰ ঘৰৰ কথা আহি পেলাই তই জিতিখন গাবহি নালাগে। ভাত খাই আহিছ আকৌ ইমান দিনৰ মূৰত। কিনো কথাবোৰ কৈ আছ পাই? তোক একেবাৰে বোৱাৰীয়ে যাদু কৰি থৈছে আৰু। বোৱাৰীৰ বিষয়ে একো এটা ক'বলৈকে নিদিয়। ইমান দিনৰ মূৰত আহিছ আকৌ, তই আকৌ মোক এনেকৈ কৈছ? এইবোৰ কথা পাতিবলৈ বহুত সময় আছে। তই আছো না, আহি পাইছহিহে, এই ফোনে বহিছহে। এইবোৰ কথা উলিয়াব হ'লেই তোৰ। এই ভাতকেইটা খাই লহি মা, মাহীদেউ আহক, ভাত বাঢ়িলোঁ। সেয়া বোৱাৰীও মাতিলে আৰু খাওঁগে। বৈ বোৱাৰী। বোৱাৰী। মাহীদেউ। ই কি অহাই নাই নেকি? এওঁ অকণমান দেৰিকৈ আহিব মাহীদেউ, তেওঁ কিবা অলপ কাম আছে বোলে আজি। হয় নেকি? সি পিছে মই আহিম বুলি গম পাই নাপায়হি? পাই মাহীদেউ, আপুনি আহিছে বুলি গম পাই বাৰু। আহিব বাৰু তেওঁ সোনকালে। পিছে বোৱাৰী ঘৰলৈ যোৱা হৈছে নাই? মা ঘৰলৈ গৈছা নাই তুমি? মা ঘৰলৈ বহুত দিন যোৱাই নাই পাই। যাব লগা হৈহে আছে, তেনেকৈ মিলাবও নোৱাৰো যে টাইমটো, সেইটো কাৰণে যোৱা হোৱাই নাই আকৌ। যাব লাগিব আৰু বোৱাৰীকেইদিনতে। যাবা আকৌ, মা ঘৰলৈ গৈ থাকিবা। আমাৰ এই বাইদেৱে আকৌ তোমাক যাবলৈ নিদিয়ে নেকি মা ঘৰলৈ? নহয় মাহী, তেনেকুৱা কথা নহয়। মায়ে বাৰু মোক পঠিয়াই থাকে, খালি মইহে সেই মাক অকলে এৰি থৈ পেলাই যাবলৈ মন নাযায়। আৰু মাকো লগ ধৰিলে মা যাবলৈ অকণমান দিগদাৰ পায়, সেইকাৰণে আৰু মোৰ যোৱা নহয়।
পিছে মই এইকেইদিনতে যাম বুলি ভাবি আছোঁ। ঘৰত মানে সকাম এখন পাতিছে, সেইকাৰণে যাব লাগিব আৰু। অঁ তুমি আকৌ এইকেইদিনতে ঘৰ যাবা নেকি? মই আকৌ তোমালোকৰ ঘৰত কেইদিনমান থাকিম বুলিহে আহিছিলোঁ। অঁ থাকিব আকৌ মাহী, একো নাই নহয়, মা থাকিবই। দুদিন থাকিব আকৌ বাইক ভনীয়েক। ৱা কি কথা ক'ব আহিছা তুমি? তুমি গুচি গ'লে আকৌ মই ইয়াত থাকি কি কৰিম? কাম বনবোৰ কোনে কৰিব? কি যে কথা কোৱা নহয়, ভাত শাক চাহ পানী কোনে দিব সেইবোৰ? সেইবোৰ মায়ে দিব নহয়, মায়ে কৰি পেলাই খাই নহয় নিজেও। আপোনাকো দিব দিয়ক মাহীদেউ, আপুনি এইটো চিন্তা কৰিব নালাগে নহয়। ঘৰত আকৌ গছ গছে বোৱাৰীজনী থাকোঁতে মই সেই বাইক কি কষ্ট পাম নি বাৰু কোৱাচোন? কি যে কথাবোৰ কোৱা নহয় তুমি বোৱাৰী। হ'ব দিয়া একো নাই, মই সোনকালে যামগৈ বাৰু, চিন্তা কৰিব নালাগে। নালাগে মাহী, আপুনি থাকিব দিয়ক। মই মাক পিছত যাম বুলি কৈ দিম আৰু ঘৰলৈ। একো নাই দিয়ক মাহী। ঘৰত আকৌ কাম কৰি খাই অকলে আমনি লাগিছে, সেইটো কাৰণে বোলো যাওঁ বাইদেউ ঘৰলৈকে, আৰামত কেইদিনমান থাকোঁগে। এতিয়া আকৌ মই আহিলোঁ, তাই আকৌ ঘৰত যাব লগা হ'ল আকৌ। এনেকৈ হ'লে কেনেকৈ হ'ব আকৌ? নহয় মাহী, মই এনেই ঘৰলৈ যাম বুলি কোৱা নাই, মানে ঘৰত সকাম পাতিছে, সেইটো কাৰণে। হ'ব দিয়ক, একো নাই, মই মাক পিছত যাম বুলি কৈ দিম নহয় মাহী। আপুনিনো কেলৈ খং কৰিছে? কি হ'ল তহঁতৰ ইমান কাউলা কলি লাগিছ? তই একেবাৰে বোৱাৰী যিজনীয়ে পালি আৰু। মইহে আহিছোঁ বোলো কেইদিনমান থাকিম বাইদেউ ঘৰত, আৰামত থাকিম খাম শুম। তাই কৈ আকৌ মাকৰ ঘৰত যাব লগা হ'ল আকৌ। এনেকুৱা কৰিলে ভাল নালাগে দেই বাই, মই কৈছোঁ নহয়, মই নাহোঁ আৰু নেক্সট টাইম তহঁতৰ ঘৰলৈ। সেইটো আকৌ কি কথা আকৌ? তাই মাকৰ ঘৰলৈ যাবলৈ মন গৈছে, তাই যাওক আকৌ। আৰু তাই বহুত দিন হ'ল মাকৰ ঘৰলৈ যোৱাই নাই, মই অকল থাকোঁ কাৰণে তাই এৰি থৈ যাবলৈ বেয়া পায়। মোকো লগ ধৰে, মই যাব নোৱাৰোঁ আকৌ। এতিয়া তইও আহিছোঁ আৰু দুজনী লগতে থাকিম আকৌ। তাই যাবলৈ আকৌ তাইক, আৰু সিহঁতৰ ঘৰত মাকৰ ঘৰত কিবা আছে হ'ব সকাম নে কিবা, সেইকাৰণে যাবলৈ লৈছে তাই। তই আকৌ সেইবোৰ কি কৰিছ আকৌ তাই? তই একেই কৈছোঁ নহয়, তই একেবাৰে মোৰ নিজৰ বাই হৈ থকা নাই আৰু এতিয়া। নিজৰ বাই হৈ থকা নাই আৰু, তই আগৰ বাই যদি নহয় আৰু মোৰ এতিয়া। তই বহুত সলনি হলি। মাহী হ'ব দিয়ক, একো নহয়, মই নাযাওঁ, মই ইয়াতে থাকি দিম। একো নাই, মই পিছত যাম দিয়ক মা। হ'ব দিয়ক, একো নহয়, মই ঘৰতে থাকিম। আৰু এনেও সকামটোহে পাতিছে, হ'ব, মই নহ'লেও সকামটো হৈ যাব। একো নাই দিয়ক, মই ঘৰতে থাকিম। আকৌ মাহী আহিছে নহয়, মাহী আকৌ মই নাথাকিলে মানে বেয়া পাব নহয়। মাহী আপোনালোকে ৰখক, মই চাহ অকণ বনাই আনোগৈ। বোৱাৰীজনী দিনটো ৰক্ষাই নাপায় আৰু পাই, তিলৌকে অকল কামকে কৰি থাকে ৰ, বেয়াও লাগে মোৰ তাইলৈ। তোক মই গম পালোঁ, তোক বোৱাৰী কি যাতে কৰিলে মই নাজানো। তই বোৱাৰীয়ে পুৰা মূৰত তুলি লৈছে তই গম পাবি ৰ। তোক এদিন এনেকুৱা জ্বালা দিব নহয় বোৱাৰীয়ে, তই গম পাই যাবি। হ'বচোন দে, সেইটো সময় আহিলে মানে দেখা যাব নহয়। এতিয়া চাহ খাওঁ দিয়া। বৈ। বোৱাৰীকক একেবাৰে তোৰ পেটা হৈ পৰিবলৈ নিদিও। এতিয়াই মালৈকে ফোন এটা কৰি লওঁ, নহ'লে আকৌ মই আশা কৰি থাকিব নহয় মই যাম বুলি। হেল্ল', অঁ মা শুনিছানে? হেল্ল', অঁ মা, মই তাকেহে ক'বলৈ ফোন কৰিছিলোঁ। এতিয়া মই নাযাওঁ আৰু। মানে ঘৰত মাহীদেউ আছে, তাৰপৰা আকৌ এৰি থৈ যাবলৈ বেয়া হৈছে নহয়, সেইটো কাৰণে নাযাওঁ আৰু দেই মা। পিছতে যাম আৰু, তহঁতি সকামখন পাত আৰু কি লাগে মই দিম বাৰু। নাই এৰি থৈ যাব নোৱাৰি ভাবিছিলোঁ বাৰু এৰি থৈ যাম বুলি। আকৌ মাহীদেউ কিনো ক'ম আৰু। হ'ব দেই, মই পিছত ফোন কৰিম। মই চাহ বনাবলৈ আহিছিলোঁ মা, মই বোলো এতিয়া কথাটো কৈ লওঁ আৰু বোলো, পিছত আকৌ আশা কৰি থাকিবি নহয় নহ'লে। বোৱাৰী তোমাৰ এইটোৱে স্বভাৱ নেকি? মই পিছত কথা পাতিম ৰ, এতিয়া হ'ব দে। কি হ'ল মাহীদেউ কওকচোন? চাহ বনাবলৈ আহি ফোনত লেকচাৰ মাৰি আছিলা, আৰু তুমি মোৰ কথা কি কৈ আছিলা? তোমাক মই এনেকুৱা বুলি কেতিয়া ভবা নাছিলো দেই। দেখাতহে ইমান ভোলা ভালা, ভিতৰি মানে একদম ডেঞ্জাৰ আছে। মাহীদেউ মই ঠিক ধৰিব পৰা নাই, আপুনি কি কথা কৈ আছে বাৰু? মই কি শুনা নাই কি কথা কৈ আছিলে ফোনত? কোন আছিলে মই নাজানো, আৰু কৈ আছিলে নহয় মাহীদেউ থকাৰ কাৰণে অশান্তি হৈছে, যাব পৰা নাই। তোক ক'লৈ যাব লাগে? ক'ত যাব লাগে তোক? মাহীদেউ মই মাৰ লগতে কথা পাতিছিলোঁ, আৰু মই মোৰ মাকে কৈ আছিলোঁ যে কি কয়, সকামলৈ মায়ে মাতি আছিলে। তাকে মাক ফোন কৰি ক'লোঁ যে বোলো মাহীদেউ আছে, মই বোলো এতিয়া যাব নোৱাৰিম, মাহীদেউ আকৌ অকলে এৰি থৈ যাবলৈ বেয়া লাগিছে নহয়, এই বুলিয়ে কৈছোঁ। আপুনি আকৌ কি মিছা মোচা কথা ক'বলৈ আহিছে? মই অশান্তি পাইছোঁ বুলি কেতিয়া ক'লোঁ? মাহীদেউ এনেই কথা নক'ব দেই আপুনি এনেকৈ। মই শুনা নাই বুলি ভাবিছোঁ তই? মই বাইদেউক এতিয়া মাতি আনোগৈ বাইদেউ, বাইদেউ তই আছো না ইয়ালৈ। তোৰ যদি মুখখন চাই যদি কোনোবাই তোৰ কথা শুনে নহয়, মানুহ বলিয়া হ'ব। তই যে ইমান এনেকুৱা ওলাবি ভবাই নাছিলোঁ মই। মুখত এটা পেটত তোৰ কি হ'ল তহঁতৰ কি হ'লনো? মা চাওকচোন, মাহীদেৱে মোক কেনেকুৱা ধৰণৰ কথাবোৰ কৈ আছে। বাইদেউ তহঁতৰ ঘৰত মই নাথাকোঁ আৰু, মই যামগৈ, আজি যামগৈ। তহঁতৰ ঘৰলৈ বোলো আহিলোঁ, নিজৰ বাই বুলি অকল তই আছিলি। তোৰ ঘৰলৈ আহিলোঁ থাকিবলৈ, তোৰ বোৱাৰীয়ে ৰূপ এয়া দেখাইছে। নাথাকোঁ, মই যামগৈ, আজি যামগৈ মই। তোৰ ঘৰত কেতিয়াও নাহোঁ আৰু মই। তই যে এনেকৈ কৈছ, কি হ'লনো কচোন? তোৰ বোৱাৰীয়ে বোলে মই থকাৰ কাৰণে ঘৰ যাব পৰা নাই, অশান্তি কৰিছোঁ বোলে মই, সেইবোৰ গাই আছে ফোনত। কাক কৈছে মই নাজানো আৰু, মই আহি পেলাই শুনিলোহি নহয়, গম পাওঁ নে? এতিয়া তাই সুধিছোঁ, তাই কথাটো উল্টাই দিছে। নহয় মা, এনেকুৱা একো কথাই নাই। মাহীদেৱে আপোনাক এনেই লগাইছে। মইহে বোলো চাহকণ বনাবলৈ আহি পেলাই মালৈ ফোন কৰিছিলোঁ। মালৈ ফোন কৰিবলৈ মাক ক'লোঁ যে মা মই বোলো যাব নোৱাৰিম, মাহীদেউ আছে ঘৰতে, আৰু অকলে এৰি থৈ যাব নোৱাৰিম, সেইটো কাৰণে তহঁতি বেয়া নাপাবি, মই বোলো পিছলৈ যাম আৰু সকামলৈ বোলো যি লাগে মই দিম বাৰু, সেই বুলিহে কৈছিলোঁ মা। মই তাতকৈ বেছি এটা কথাও কোৱা নাই। মাহীদেৱে এইবোৰ আপোনাক এনেই লগাইছে মা। বাই তোক মই কৈছোঁ নহয়, মই এটা কথা মিছা কথা কোৱা নাই। আৰু তই মোক জানো নহয়, তোৰ লগত মই সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, মই কেনেকুৱা কি কথা তই সকলোবোৰ জানই। তই জানি বুজি যদি তই বোৱাৰীৰ কথা বিশ্বাস কৰ নহয়, মোক আৰু তাতকৈ আৰু একো নালাগে, গম পাওঁনে? মোক আৰু একো নালাগে, মই ভাবি ল'ম মোৰ আৰু কোনো নাই, মই অকলশৰীয়া বুলি।
মাহিদেউ আপুনি ইমান সৰু কথাটো ইমান ডাঙৰ কিহৰ কাৰণে কৰি আছে বাৰু? মই কাৰ ফালে কি ক'ম বাৰু এতিয়া হে? তই বোৱাৰীৰ ফালে ক দে, মোৰ ফালে ক'ব নালাগে। মইনো কোননো তোৰ? মইনো তোক কি দিছো হে? বোৱাৰীয়ে তোক টাইমত খুৱাইছে বোৱাইছে হে, বোৱাৰীয়ে তোক চব কৰি দিয়ে। তই বোৱাৰীৰ ফালে ক দে, মোৰ ফালে ক'ব নালাগে। মোৰে ভুল, মই নাহো আৰু তই গ'লে। মই যামগে, আজিয়ে যামগে মই। এই ৰচ ৰ ভনী, তইনো এইবোৰ কি কৰিছ বাৰু? বোৱাৰী তুমি এনেকে কেনেকৈ ক'ব পাৰিলা মাহিদেউক হা? মা মই সঁচাকৈ এনেকৈ নাই কোৱা মাহিদেউক, আপুনি মোক বিশ্বাস কৰক। কৈছ নাই কোৱা, মই সেইবোৰ নাজানো। তই মুঠতে মাহিদেউৰ আগত মাফ খোজ। নালাগে নালাগে দে, মোক মাফ খুজিব নালাগে দে। মইতো এনেও বেয়াই হয়, মোক মাফ খুজিব নালাগে দে। মই যামগে, আজিয়ে মই যামগে। বাবা আহক, বাবাক মই সকলোবোৰ কথা ক'ম, সেয়ে মোক এনেকৈ কৰিছে তেনেকৈ কৰিছে বুলি। মাহিদেউ আপুনি সৰু কথাটোকে বৰ কেলে কৰি আছে বাৰু? মাহিদেউ আপুনি ইয়াৰ আগত নক'ব, এয়া মোক ভুল বুজিব মাহিদেউ। বোৱাৰী মই কৈছোঁ নহয়, তই মাহিদেউৰ আগত মাফ খোজ। মাহিদেউ যদি মই তেনেকৈ কৈছিলোঁ, আপুনি মোক মাফ কৰি দিয়ক মাহিদেউ। আপুনি মোক মাফ কৰি দিয়ক, মই চাগে ভুলতে কৈ পালোঁ মাহিদেউ, মোক আপুনি মাফ কৰি দিয়ক। তোক মই মাফ কৰিব লাগে? তোৰ শাহুৱে যদি মই হ'লোহেঁতেন নহয়, তোক মই ঘৰৰ পৰা গতিয়ে উলিয়াই দিলোহেঁতেন এতিয়াই। হ'ব দিয়ক মাহিদেউ, যদি মই অজানিতে কিবা ভুল কৰিলোঁ, মোক মাফ কৰি দিব মাহিদেউ, মাফ কৰি দিব মোক। তাই কান্দি পেলাই ৰণ জিকিম বুলি ভাবিছে। তোকহে চল পাই তাইবোৰ কৰিবলৈ। তই এক নম্বৰ আছ। তই যদি সলনি নহয় তোক বোৱাৰী চাবি, তোক কি কৰিব। হ'ব দে, এইবোৰ বাদ দে আৰু, গ'ল কথা গ'ল। আহ ভিতৰলৈকে যাওঁ আৰম্ভ কৰিছেহে ৰ। হেৰা হ'ব দিয়া আৰু, মাহিদেউৱে কোৱা কথাটোতেনো কি ধৰি থাকিবা। হ'ব দিয়াচোন, মনটো বেয়া নকৰিবা। মই জানো নহয় কোন সঁচা কোন মিছা। মই আছোঁ নহয় তোমাৰ লগত, তুমি চিন্তা নকৰিবা। হ'লেও মোৰ তেনেকৈ ক'লে বেয়া লাগে আৰু মায়েও চাগে মোক আজি ভুল বুজিছে, গম পাইছে। মাহিদেউ ইমান এনেকুৱা বেয়া মানুহ ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। গম পাইছিলোঁ মাহিদেউ ভাল নহয় বুলি, কিন্তু এনেকুৱা যে ইমান মিছা মিছা কথা সাজি পেলাই ক'ব মই কেতিয়াও ভবা নাছিলোঁ। মোৰ সেইকাৰণে বহুত বেয়া লাগিছে মনটো। হ'ব দিয়া, দুখ নকৰিবা। মাহিদেউ আৰুনো কেইদিন থাকিব? বেছিদিন নাথাকে নহয়, তেওঁ যাবগৈ আৰু। তেওঁ থকালৈকে আৰু চকু কাণ মুদি নিজৰ কামকেইটা কৰিবা আৰু। দিনৰ দিনটো অকল কামেই কৰি থাকোঁ, সকলোকে সমানে যোগান ধৰোঁ। তাৰপিছতো যদি মই এনেকুৱা কথাবোৰ শুনিবলৈ হয় কেনেকুৱা লাগিব মোক কওকচোন আপুনি। গম পাইছোঁ, এতিয়ানো কি কৰিবা কোৱাচোন বাৰু। হ'ব দিয়াচোন, এইবোৰ কথা ধৰি নাথাকিবা। মই আছোঁ নহয় তোমাৰ লগত, তুমিনো কেলৈ চিন্তা কৰিছা বাৰু? এইবোৰ মানুহ সঁচাকৈ দেই বৰ একদম ঘৰ ভঙা মানুহ কিন্তু। হ'ব দিয়া, এতিয়া আৰু এনেকৈ মনটো মাৰি নাথাকিবা। মই বহুত মিছ কৰিছোঁ, ইমান মন পৰি আছে নহয় আপোনালৈ মোৰ। সঁচাকৈ আপোনাৰ অবিহনে মই থাকিবই নোৱাৰোঁ, গম পায়নে? মোৰ ভালে নালাগে অলপো, অকল আপোনালোকে মনত পৰি থাকিব। আই লাভ ইউ। হ'ব দিয়ক, এতিয়া ৰাখিছোঁ। আকৌ পিছত কোনোবাই শুনিলে মানে আকৌ নহ'লে দিগদাৰ হ'ব। হ'ব দিয়ক, ঠিক আছে, হ'ব দিয়ক, সোনকালে লগ পাম। পেহিদেউ আপুনি কেতিয়া আহিলে আমাৰ ৰুমলৈ? কিয় মই আহিব নালাগিছে নেকি? মই আহিব কাৰণে চাগে তই চাগে বেয়াই পালি। এতিয়া তোৰ কথাবোৰ গম পাই গলো যে, মই এতিয়াই বাইদেউক ক'ম। তোৰ পেট কোলা নহয়, তোৰ চৰিত্ৰও কোলা। বাইদেউ বাইদেউ, তই এতিয়া আছো এতিয়া? বৰ ডাঙৰ ঘটনা হ'ব নহ'লে, তই এতিয়া আহ। মাহিদেউ আপুনি এনেকৈ হাল্লা কিয় কৰিছে? কি হ'ল তহঁতৰ আকৌ? বাইদেউ তোৰ বোৱাৰীয়ে তোৰ ঘৰলৈ ভাল বদনাম আনিব দেই। মই তোক কৈলো, তোৰ মান যে চব শেষ কৰিব এইজনী এতিয়াই ভাল হৈ থাকোঁতেই খেদা, নহ'লে কিন্তু তোৰ মানুহৰ আগত কিন্তু লাজ কাণ কাটি মানুহৰ আগত ওলাব লাগিব। কি হ'ল আকৌ কচোন? বেছিদিন নাই এই নকৰিবলগীয়া ঘটনা কৰিব চাবি। তোৰ গোটেই মান ইজ্জত ধূলিৰ লগত মিলাই দিব। তই মানুহৰ মুখৰ আগত ওলাব নোৱাৰা হবি। মোৰ তলকৈ খোজকাঢ়ি যাব লাগিব তই। আই তোক মই কৈ আছিলো নহয়, তই নুশুন? তোৰ বোৱাৰীয়ে কি ঘটনা কৰিব লাগিছে সুধচোন তাইক, সুধ। তাই ইমান যে এনেকুৱা বুলি মই কেতিয়া ভবা নাছিলো তাইক। কি হ'ল বোৱাৰী? মাহীয়ে এইবোৰ কি কৈ আছে? মাহীয়ে ভুল বুজিছে, আৰু মাহীয়ে সম্পূৰ্ণ কথাখিনি নুশুনাকৈ মোক এনেই বদনাম জাপি দিছে। আপুনি মাহীৰ কথা প্লিজ বিশ্বাস নকৰিব, বিশ্বাস নকৰিব। বদমাচি, মই কিন্তু ভুল বদনাম জাপি দিছো? মোৰ কাণখন কি বেয়া হ'ল? মই শুনাবোৰ কি হ'ল? মই যে কাণে যে অতখিনি কথা যে শুনিলো, সেইখিনি কি মিছা আছিলে? মিছা আছিলে মাহী, মিছা আছিলে। আপুনি সম্পূৰ্ণ কথা নুশুনাকৈ এনেকৈ আপুনি কাকো দুখ দিব নোৱাৰে। আৰে কথাটো কি হ'ল কচোন? তহঁতি যে এনেকৈ লাগি আছ। তোৰ মৰমৰ বোৱাৰী খুদ, তোৰ মৰমৰ বোৱাৰীয়ে তাৰ লগত ফোনত আই লাভ ইউ কৈ আছিলে। মই চব শুনি পালো। তাই বোলে সেইটো অবিহনে বোলে থাকিবই নোৱাৰে, গম পাও নে? সোনকালে লগ কৰিব ক'ৰবাত। মই তোক ক'লো নহয়, তোৰ মান ইজ্জত চব শেষ কৰিব এজনী। তই খেদা, এতিয়া খেদা তাইক। তোৰ গাত পুৰা দুখ আছে। তই সেই ৰুমতে সোমাই একো এইফালে অকলহে কৈ দিয়া আৰু পুৰা ভাল পাই চাগে কথা পাতিবলৈ। ইমান তাই চাগে আছে ঠিকান নাই কথা পাতিবলৈ। আৰু বাবাটোতো আৰু হোলা ভাই মোলা, এইটো কামলৈ দিনটোতে ওলাই যায় আৰু ৰাতিহে আৰু ঘৰত সোমাহি। দিনতে চাগে কিমান তালৰ কথা পাতি ঠিকান নাই। আজি এতিয়া মই আছিলো বুলিহে এই ধৰা পেলালো, নহ'লে তহঁতিতো ধৰা পেলাবই নোৱাৰিলেহেঁতেন তাইক। আপুনি মোৰ কথাটো শুনকচোন। মই ফোনত কথা পাতি আছিলোঁ, এইটো সত্য কথা, কিন্তু সেইজন বেলেগ কোনো নহয়। মই আমাৰ এওঁলৈহে ফোন কৰি কথা পাতি আছিলোঁ। আপুনি মোক বিশ্বাস কৰক। মোৰ তেনেকুৱা ইমান মই লেতেৰা চৰিত্ৰ মানুহ নহয়। মোক আপুনি প্লিজ বিশ্বাস কৰক। বাই তই মোৰ কথাটো বিশ্বাস কৰ। এইজনীক ইয়াৰ পৰা খেদাম দে। এইক নেখেদিলে মানে
চব চেছ কৰিব গোটেই গাঁৱৰ বন্ধ মানিব যেনে খেদাই মা আপুনি মোক বিশ্বাস কৰক মা মই এনেকুৱা কাম কেতিয়াও কৰা নাই আৰু কেতিয়াও নকৰোঁ আপুনি মোক বিশ্বাস কৰক মা মই ইমান বেয়া নহয় মা ঐ তই চুপ থাক তই এখন ঘৰ পৰা এতিয়া ওলাই যা তই ইমান ভলে ভালা চেহেৰাটো ইয়াত দেখা পেলাই মোৰ বাইজনীক অপাৰ পৰা ঠগিবলৈ আহিছ তই ওলা বুলি কৈছে ওলা মাহীদেউ আপুনি মোৰ কথাটো বুজি পাওক মাহীদেউ আপুনি মোক ভুল বুজিছে তই কথা ক'লে শুনিবি তই নিজে ওলাই যাবি নে তোক গতিও বাঢ়ি কৰি দিম এতিয়া ক ইমান চৰিত্ৰহীনা বোৱাৰীজনী এইখন ঘৰত থকাটো কোনো প্ৰশ্নই নুঠে তই এতিয়া ওলাই যা এই মুহূৰ্তত মোৰ চকুৰ আগৰ পৰা ওলাই যা মাহীদেউ আপুনি মোৰ ঘৰত থাকি মোৰ পত্নীক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ ক'ত সাহস পালে বাবা তই আহিলে ভালে হ'ল এতিয়া ঘৰৰ পৰা গেট আউট কৰি দে তই নাথাকোতে তই নথকাৰ সুযোগ লৈ বেলেগ মতাৰ লগত এই কথা পাতি আছিলে আৰু সকলোবোৰ মই শুনিলো গম পাওনে ইমান চৰিত্ৰহীনা বোৱাৰী এজনী এখন ঘৰত থকা প্ৰশ্ন নুঠে কোনো গম পাওনে এতিয়া উলিয়াই দে হ'ব মাহী হ'ব আপুনি মনে মনে থাকক আৰু এটা কথাও মুখেৰে নামাতিব কি হ'ল বাবা তই যে মোক এনেকে কৈছ মই কি মিছা ক'লো বহুত হ'ল তোমাৰ এইবোৰ বহুত হ'ল তোমাৰ নাটক বহুত হ'ল নিজৰ ঘৰখন যে ধৰি ৰাখিব নোৱাৰিলা সেইকাৰণে লোকৰ ঘৰখন ধ্বংস কৰিবলৈ আহিছা তুমি হা তোমাৰ এইটোৰ স্বভাৱৰ কাৰণে তোমাৰ ল'ৰা বোৱাৰী আজি তোমাৰ লগত নাই বুজিছা কথাখিনি মই নকওঁ বুলি ভাবিছিলোঁ যদিও মুখৰ পৰা ওলাই গৈছে তোমাৰ যিবোৰ কৰ্মকাণ্ড সেইবোৰ দেখি পেলাই মোৰ মুখৰ পৰা এই কথাখিনি ওলাই গৈছে মানে বুজিছানে মাহী আমাৰ ঘৰখন আমি চব একেলগে মিলা প্ৰীতিৰে থাকোঁ যে মা মই মোৰ মানুহজনী আমি যে চব একেলগে মিলা প্ৰীতিৰে থাকোঁ তোমাৰ সেয়া দেখি জ্বলন হা তুমি প্ৰথম আহিম বুলি কোৱা দিনাখনেই মোৰ মনটোৱে কিবা এটাতো কৈছিলেই যে এই মানুহজনী একোতো ভাল চিন্তা কৰি অহাই নাই গম পাওঁৱেই একোতো তুমিতো ভাল কৰিব নোৱাৰাই সেইকাৰণে মানে মানুহৰ ঘৰলৈ বেয়া কৰিবলৈকে আহা হা ইমান ঠেক মগজৰ মানুহ হ'বা বুলি তোমাক মই কেতিয়াও ভবা নাছিলোঁ মাহী তোমাক গম পাইছিলোঁ তুমি বেয়া বুলি কিন্তু তুমি যে ইমান বেয়া মই তোমাক কেতিয়াও ভবা নাছিলোঁ বাবা তই মোক কি কথা ক'ব হা যি কৈছোঁ মই শুদ্ধ কথাই কৈছোঁ তুমি নিজেই মনত পেলোৱা তোমাৰ ল'ৰা বোৱাৰী তোমাৰ লগত কিহৰ কাৰণে নাই তুমি বোৱাৰীক কিমান অত্যাচাৰ কৰা তুমি বোৱাৰীক কেনেকৈ ৰাখা হা তুমি এবাৰ মনত পেলোৱা বোৱাৰীক কৰা অত্যাচাৰবোৰ মনত পেলোৱা সিহঁতে উপায় নাপায় তোমাক এৰি থৈ গুচি যাবলগীয়া হৈছে কিন্তু তুমি অকলে থাকি কি শান্তি পাইছা তুমি কোৱাচোন হা নিজৰ ল'ৰা বোৱাৰীক ঘৰৰ পৰা খেদালা আৰু এতিয়া আমাৰ ঘৰখন আহি পেলাই জুই লগাবলৈ আহিছা আহা মই কেতিয়াও বেয়া নাপাওঁ তুমি মোৰ মাহী মই তোমাক সদায় সন্মান কৰোঁ কিন্তু তুমি যে আমাৰ ঘৰলৈ ইমান এনেকুৱা এটা গেলা মন লৈ আহিছিলা মই কেতিয়াও ভবা নাছিলোঁ আৰু সেইদিনাখনো তুমি মোৰ মানুহজনীক দুখ দিওঁ বুলিয়ে দিছা সেইদিনাখনো তুমি কৈছা মাক ঘৰৰ পৰা উলিয়াই দিবলৈ যি নেকি তাই কোৱাই নাছিলে তুমি অহাৰ কাৰণে তাই অশান্তি হৈছে বা কিবা হৈছে তুমিতো সেইটো কথাটো বনাই ক'লা হয় নে নহয় কোৱা মাহী তুমি আজি হৈ কাঢ়িব লাগিব হয় নে নহয় কোৱা বাবা এনেকে নকবিচোন বাবা মোৰ বৰ বেয়া লাগেও এনেকে নকবিচোন ভণ্টি তোক বাবাই যিখিনি কথা কৈছে একদম শুদ্ধ কথা কৈছে মোৰ মনৰ কথাখিনি কৈছে তই কেতিয়াও সলনি হ'ব নোৱাৰিলি তোৰ এইবোৰ চাবৰ কাৰণে তোৰ নিজৰ ল'ৰা বোৱাৰী আজি তোৰ লগত নাই তই সেইদিনাখনো মোৰ বোৱাৰীজনীক দুখ দিবলৈ বহুত চেষ্টা কৰিলি অৱশেষত মই উপায়হীন হৈ তাইক তোৰ আগত মাফ খোজালোঁ আৰু সকলোবোৰ কথাই গম পাওঁ মই যে তাই এনেকৈ কেতিয়াও কোৱা নাছিলে তই যে সকলোবোৰ সাজি কৈছিলি কিন্তু মোৰ উপায় নোহোৱাতে মই তাইক মাফ খোজাবলগীয়া হ'ল কিন্তু আজি তই যিখিনি কৰিলি নহয় মই তোৰ পৰা কেতিয়াও আশাই কৰা নাছিলোঁ তই সলনি হ ভণ্টি সলনি হ মানুহ আজিৰ যুগত ইমান বেয়া মানুহ কেতিয়াও নাথাকে তই বেলেগক মৰম দিলেহে তোকো মানুহে মৰম কৰিব গম পাওঁনে এতিয়া চাচোন আমাৰে বোৱাৰীজনী মই তাইক কিমান মৰম কৰোঁ আৰু সেইকাৰণে তাই মোক মৰম কৰে তাইক যদি মই সদায় অত্যাচাৰ কৰোঁ তাই কি মোক মৰম কৰিব নেকি কচোন হা তই ঠিক তোৰ বোৱাৰীজনীৰ লগত তেনেকুৱাই কৰিলি সেইকাৰণে সিহঁতে ঘৰ বাৰী এৰি থৈ গুচি গ'লগৈ তই অকল থাকি কি সুখ পাইছ শান্তি পাইছ হা এটা পৰিয়াল নহ'লে মানে এখন ঘৰত তই অকল থাকিব পাৰিবি আৰু পৰিয়াল থকাৰ পিছতো গোটেইখনকে কাজিয়া লগাই খেদুৱাই পেলাই এতিয়া সেইবোৰ কৰি শান্তি নালাগিলে যে সেইকাৰণে আমাৰ ঘৰলৈ চেকুৰি আহিছে বুলিব এইবাৰ ইহঁতৰ ঘৰখনলৈ যাওঁ ইহঁতৰ ঘৰখনত চবেই ইমান ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকে এটা ঘৰখন গৈ পেলাই ধ্বংস কৰি থৈ আহোঁগৈ সেইটো ভাবি পেলাইহে আহিছিলা তুমি ইয়ালৈ নহয় জানো মাহী বাবা এনেকে নকবি বাবা এনেকে নকবি বাই হয় মই বৰ বেয়া মনৰ মানুহ বাই মোক মাফ কৰি দিওঁ বাই তহঁতৰ ঘৰখন মিলা প্ৰীতি থকা দেখি মোৰ হিংসা লাগিছিলে মোৰ বহুত হিংসা লাগিছিলে সেইটো কাৰণে মই তহঁতৰ ঘৰখন ভাঙিম বুলি আহিছিলোঁ কিন্তু বাই মোক মাফ কৰি দে বাই তই মোক মাফ খুজিব নালাগে তই আমাৰ বোৱাৰীজনীক মাফ খোজ বোৱাৰী তুমি পাৰা যদি মোক মাফ কৰি দিয়া মই তোমাৰ লগত বহুত বেয়া কৰিলোঁ বোৱাৰী মোক মাফ কৰি দিয়া তুমি মাফ কৰি দিয়া মাহীদেউ আপুনি মোক মাফ খুজি লাজত নেপেলাব কিন্তু এটা কথাই কওঁ মানুহৰ লগত ইমান বেয়া কেতিয়াও নকৰিব মাহী প্ৰত্যেকটোক মানুহক লৈ যদি আপুনি বেয়া চিন্তাই কৰি থাকে তেতিয়াহ'লে আপুনি সেই মানুহকেইজনৰ প্ৰতি ভাল চিন্তা কৰিব কেতিয়া হা মাহী পৃথিৱীলৈ আহিছেনো কিমান দিনৰ কাৰণে যিমান দিনৰ কাৰণে আহিছে মাহী
হাঁহি ধেমালিৰে সময়বোৰ পাৰ কৰক, জীৱনটো পাৰ কৰক। এই বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক মাহী। মানুহক যেতিয়া আপুনি মৰম দিব তেতিয়াহে আপুনি ওলটাই মানুহৰ পৰা মৰম পাব। মই এতিয়াহে বুজি পাইছোঁ। মই সকলোবোৰ বুজি পাইছোঁ বোৱাৰী। মোৰ সঁচাকৈ বৰ ডাঙৰ ভুল হৈছিলোঁ। মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। মই মোৰ ল'ৰা বোৱাৰীৰ ওচৰলৈ আজিয়ে যাম। মই আজি সিহঁতৰ আগত মাফ খুজিমগৈ। মই আজিয়ে মাফ খুজিমগৈ। মই